আমি আনন্দিত আৰু একেবাৰে হৃদয়ৰ যিটো কয় যি পৰম শান্তি যিটো কোৱা হয় প্ৰশান্তি এটা প্ৰশান্তিৰ অনুভৱ হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান এই বৰদোৱা থানত আৰু এই বৰদোৱা থানৰ সমীপতেই নৱৰূপত অহা 29 ডিচেম্বৰ তাৰিখে জিলিকি উঠিব শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ এই ক্ষেত্ৰ গতিকে আমি সেই দিনটোলৈ সেই মুহূৰ্তলৈ বাট চাই আছোঁ ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৰিমাময় উপস্থিতিত এই প্ৰকল্প আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।